Hello students, welcome to Vinita Tutorial. আশা কৰো সকলো ভালে আছা। আজি মই তোমালোকক নিৰ্বাচনৰ বিষয়ে কেইটামান লাইন কৈছো। নিৰ্বাচনৰ বিষয়ে কিয় কৈছো? আমি ডাঙৰ মানুহবিলাকে আমি নিজেই নিৰ্বাচনত ভাগ লৈছো, মানে আমি ভোট দিছো। কিন্তু যিসকল সৰু ল'ৰা ছোৱালী তেওঁলোকৰ নিৰ্বাচনৰ প্ৰতি এটা অনুসন্ধিৎসু আছে। মানে কিনো হয়, কেনেকেনো নিৰ্বাচন হয় সেইটো বিষয়ে তেওঁলোকে জানিবলৈ ইচ্ছা কৰে, জিজ্ঞাসা এটা আছে। এতিয়া চোৱা, নিৰ্বাচননো কাক কয়? মই একদম সহজ সৰলকে কেইটামান লাইনৰ ভিতৰত তোমালোকক ক'বলৈ চেষ্টা কৰিছো। নিৰ্বাচনৰ ইংৰাজী প্ৰতিশব্দ হৈছে ইলেকশ্যন। নিৰ্বাচনক আমি ইংলিছত কি বুলি কওঁ? ইলেকশ্যন। নিৰ্বাচনৰ অৰ্থ হৈছে বাছনি কৰা, অৰ্থাৎ যি পদ্ধতিৰ জৰিয়তে দেশৰ শাসন কাৰ্যত অংশ ল'বৰ বাবে কিছুমান লোকক নিৰ্বাচিত কৰা হয়, তাকেই কি বুলি কোৱা হয়? নিৰ্বাচন বোলে। নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল, ৰাইজৰ প্ৰতিনিধি, বেলট কাগজ, বেলট বাকচ, ভোটিং মেচিন আদি সামগ্ৰীৰ প্ৰয়োজন হয়। আজিকালি বেলট কাগজৰ সলনি EVMৰ ব্যৱহাৰ কৰা হয়। ভাৰতত ভোটদানৰ নিম্নতম বয়স হৈছে 18 বছৰ। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা লোকসকলৰ নাম EVMত লিখা থাকে। ৰাইজে কেৱল নিজৰ পচন্দৰ প্ৰাৰ্থীগৰাকীৰ নামৰ বিপৰীতে থকা বুটামটো টিপি প্ৰাৰ্থীজনৰ হৈ ভোট দিব লাগে। এইদৰে যিজন প্ৰাৰ্থীয়ে সৰ্বাধিক ভোট লাভ কৰে তেওঁৱে নিৰ্বাচনত জয়যুক্ত হয় আৰু দেশ অথবা ৰাজ্য শাসনৰ সুবিধা পায়। একদম সহজ সৰল ভাষাত মই কৈছো, গতিকে আকৌ এবাৰ কৈ দিছো শুনা। নিৰ্বাচনৰ ইংৰাজী প্ৰতিশব্দ হৈছে ইলেকশ্যন। নিৰ্বাচনৰ অৰ্থ হৈছে বাছনি কৰা, অৰ্থাৎ যি পদ্ধতিৰ জৰিয়তে দেশৰ শাসন কাৰ্যত অংশ ল'বৰ বাবে কিছুমান লোকক নিৰ্বাচিত কৰা হয়, তাকেই নিৰ্বাচন বোলে। নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল, ৰাইজৰ প্ৰতিনিধি, বেলট কাগজ, বেলট বাকচ, ভোটিং মেচিন আদি সামগ্ৰীসমূহৰ প্ৰয়োজন। আজিকালি বেলট কাগজৰ সলনি EVMৰ ব্যৱহাৰ কৰা হয়। ভাৰতত ভোটদানৰ নিম্নতম বয়স হৈছে 18 বছৰ। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা লোকসকলৰ নাম EVMত লিখা থাকে। ৰাইজে কেৱল নিজৰ পচন্দৰ প্ৰাৰ্থীগৰাকীৰ নামৰ বিপৰীতে থকা বুটামটো টিপি প্ৰাৰ্থীজনৰ হৈ ভোট দিব লাগে। এইদৰে যিজন প্ৰাৰ্থীয়ে সৰ্বাধিক ভোট লাভ কৰে তেওঁৱে নিৰ্বাচনত জয়যুক্ত হয় আৰু দেশ অথবা ৰাজ্য শাসনৰ সুবিধা পায়। হ'ল। আশা কৰোঁ তোমালোকৰ ভাল লাগিব। যিসকল ল'ৰা ছোৱালীয়ে ভোট দি পোৱা নাই তেখেতসকলৰ কাৰণে কথাটো সুবিধা হ'ব। যিসকলে EVM মেচিনটো দেখা নাই সেইখনৰ কাৰণে সুবিধা হ'ব। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। যিসকলে প্ৰথমবাৰ বাবে আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব। যিসকলে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ। আৰু সৰু ল'ৰা ছোৱালী নথকা কিছুমান লোকেও ভিডিঅ'টো পাব পাৰে, গতিকে তেখেতসকলৰ মিতিৰ কুটুম আত্মীয় স্বজনত যদি কোনোবা সৰু ল'ৰা ছোৱালী আছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আশা কৰোঁ আপোনালোক সকলোৰে লাভ হ'ব কথাখিনি জানি। আজিলৈ আহোঁ, লগ পাম নতুন এটা ভিডিঅ'ত।